পাৰখোৱাৰ পৰা ডিফুলৈ বিজেপি প্ৰাৰ্থী অমৰ সিং টেছুৰ বিপুল আদৰণি। কংগ্ৰেছক অচল দুটকীয়া নোট আখ্যা ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। কংগ্ৰেছক দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰ্দাৰো আখ্যা দিলে ভৱেশ কলিতাই। গৌৰৱ গগৈৰ প্ৰসংগত নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰঙাংতকৈ কোনোবা শক্তিশালী নেতা আছে নেকি বুলিও ক'লে ভৱেশ কলিতাই। ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টেছুৰ আজি দলীয় টিকট লৈ গৃহ জিলালৈ আহে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাং, সাংসদ হৰেণ সিং বে আৰু বিধায়ক বিদ্যা সিং ইংলেং, দৰ সিং ৰঙাং, ৰূপ সিং তেৰণ সহ দলটোক পাৰখোৱা, লাংহিং, ডকমকা, বকলীয়া, তাৰাবাসা, মাঞ্জা আদিত বিপুল আদৰণি জনোৱা হয়। তাৰ পাছতে ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা এখনি আদৰণি সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাৰ আহ্বান জনায়। ভৱেশ কলিতাই নিজৰ ভাষণত কংগ্ৰেছক অচল দুটকীয়া নোটৰ লগত তুলনা কৰি কংগ্ৰেছক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ চৰ্দাৰ আখ্যা দিয়ে। আদৰণি সভাত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁ সাংসদ হৈ লোকসভাত স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আৰু সংবিধানৰ ১২৫তম সংশোধনীৰ বাবে সজোৰে দাবী জনাব বুলি কয়। আনহাতে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই স্বায়ত্তশাসিত ৰাজ্যৰ প্ৰসংগত এৰাই চলি কয় যে সংবিধানৰ ২৪৪ ক ধাৰা কাৰ্যকৰীকৰণ পিছত হ'ব। এতিয়া আমি নিৰ্বাচনী প্ৰচাৰতে আহিছোঁ। আনহাতে গৌৰৱ গগৈ শক্তিশালী নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙৰ তুলিৰাম ৰঙাতকৈ আজিৰ তাৰিখত কোনো শক্তিশালী নেতা নাই। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট। আমি কাৰ্বি আংলং 8,90,000 ভোটাৰ্ছ আছে। 8,90,000 ভোটাৰ আমি বিপুল ভোটত জিকি আহিম। 5 লাখ ভোটত আমি জিকি আহিম আৰু জিকা ভাৰতীয় জনতা পাৰ্টি আমাৰ কেন্দ্ৰীয় সিদ্ধান্ত মতে, আমাৰ ইলেকশ্যন কমিটিৰ সিদ্ধান্ত মতে আমাৰ অমৰ সিং টেছুক টিকেট অৰ্পণ কৰা হৈছে যোৱাকালি। আজি আমাৰ ভোটাৰসকলে, আমাৰ কৰ্মীসকলে আদৰণি কৰিছে। গতিকে অকল ইয়াত নহয়, বেলেগ বেলেগ আদৰণি কৰিছে। আমি সেইটো আদৰণিলৈ আমি অংশগ্ৰহণ কৰিছোঁ। এবাৰ কাৰ্বি আংলঙৰ ৰাইজে যিটো আপোনালোকে দেখা পাইছে, যিটো ওলাই আহিছে, ৰাইজ যিটো ওলাই আহিছে, আপোনালোকে দেখা পাইছে যে বিপুল ভোটত কাৰ্বি আংলং এটা সংকল্প আছে, ৰাজনীতিক সমস্যা আছে, তাৰ ডেভেলপমেণ্ট সমস্যা আছে, নিবনুৱা সমস্যা আছে। সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আমাৰ এবাৰ গতিকে ৰাইজৰ যিটো আশীৰ্বাদ পাইছে, মৰম কৰিছে, সহায়